ওয়েলকাম বেক টু ফেকফুল ফ্ৰাইডেজ। আজি আমি আপোনালোকক দেখুৱাম কেনেকৈ সঠিক পদ্ধতিৰে আপোনাৰ গাড়ী জাম্প ষ্টাৰ্ট কৰি পুনৰ ৰাস্তাত উভতি যাব পাৰে। সঠিক পদ্ধতি ব্যৱহাৰ কৰিলে জাম্প ষ্টাৰ্ট কৰা একেবাৰে সহজ আৰু সুৰক্ষিত। ইয়াত আমি দেখুৱাম সঠিক ষ্টেপ। দুয়োখন গাড়ী মুখামুখি কৰি থওক যাতে দুয়োটাৰ বেটাৰী সহজে সংযোগ কৰিব পৰা যায়। নিশ্চিত কৰক যে বুষ্টাৰ গাড়ীৰ ইগনিশ্যন অন আছে। প্ৰথম জাম্প লিডৰ এটা অংশ ডিসচাৰ্জ বেটাৰীৰ পজিটিভ টাৰ্মিনেলত সংযোগ কৰক। আনটো অংশ বুষ্টাৰ বেটাৰীৰ পজিটিভ টাৰ্মিনেলত সংযোগ কৰক। ৰঙা কেপ সম্পূৰ্ণকৈ খুলিব নালাগে। যদি খোলে তেন্তে নিশ্চিত কৰক যে কেবলসমূহ এই উন্মুক্ত ধাতুৰ টাৰ্মিনেলত সংযুক্ত নহয়। দ্বিতীয় জাম্প লিডৰ এটা অংশ বুষ্টাৰ বেটাৰীৰ নেগেটিভ টাৰ্মিনেলত সংযোগ কৰক। নিশ্চিত কৰক যে নেগেটিভ আৰু পজিটিভ টাৰ্মিনেল ওলোটা সংযোগ নহয়। শেষ সংযোগটো ডিসচাৰ্জ বেটাৰী থকা গাড়ীৰ ইঞ্জিন চিলিণ্ডাৰ হেডৰ কোনো ৰং নথকা গধুৰ ধাতুৰ অংশত কৰক। এতিয়া ডিসচাৰ্জ বেটাৰী থকা গাড়ীৰ ইঞ্জিন ষ্টাৰ্ট কৰক। সংযোগ কৰা ষ্টেপসমূহৰ ঠিক বিপৰীত ক্ৰমত জাম্প লিডসমূহ আঁতৰাওক। ইমানেই সহজ আপোনাৰ গাড়ী জাম্প ষ্টাৰ্ট কৰা। যদি সহায়ৰ প্ৰয়োজন হয় তেন্তে মাৰুতি সুজুকিৰ টোল ফ্ৰী নম্বৰ 1800-1021-800 ডায়েল কৰক। এই ষ্টেপসমূহ অনুসৰণ কৰি সুৰক্ষিতভাৱে আপোনাৰ গাড়ী জাম্প ষ্টাৰ্ট কৰক।